পুনৰ বহিৰাজ্যত মোকালমোৱা ঘোঁৰাঠালৰ দুজন যুৱকৰ মৃত্যু। কৰ্মসংস্থাপনৰ সন্ধানত তামিলনাডুলৈ গৈছিল যুৱক দুজন। জানিব পৰা মতে ঘোঁৰাঠালৰ পৰা তামিলনাডুলৈ 6জন যুৱক গৈছিল যদিও 2জন যুৱকৰ মৃত্যু হৈছে। মৃত যুৱক দুজনক নিজ গৃহলৈ অনাৰ বাবে ৰাইজে প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাক অৱগত কৰাৰ পাছতেই নাৰায়ণ ডেকাই মৃতদেহ দুটা অনাৰ ব্যৱস্থা কৰি দিব বুলি ৰাইজক জানিবলৈ দিয়ে। বৰ্তমানলৈকে যুৱক দুজনৰ মৃত্যুৰ কোনো সঠিক কাৰণ জানিব পৰা হোৱা নাই। আমাৰ ঘোঁৰাঠাল গাঁওখন আজি নিৰ্মমীয় পৰিৱেশ হৈছে। পৰিৱেশ হোৱাৰ কাৰণ হৈছে যে আমাৰ বহিৰাজ্যত সুদূৰ তামিলনাডুত আমাৰ গাঁৱৰে 3জন 2জন 30ৰ ঊৰ্ধত ল'ৰা কাম কৰিব যোৱাৰ পিছত তেখেতসকলে মৃত্যুবৰণ কৰিছে আৰু কাম কৰিব যাবই লাগিব। আমাৰ যিহেতুকে ঘোঁৰাঠাল গাঁওখন কৃষিজীৱী আৰু শ্ৰমজীৱী, গতিকে আমাৰ এতিয়া উপায় নাই। আমি গোটেই গাঁওবিলাক লগ হৈ এতিয়া আমি কি কৰোঁ? আমাৰ যিহেতুকে দুটা গাঁৱৰ ডেকা যুৱক বহিৰাজ্যত মৃত্যুবৰণ কৰিছে, তেওঁলোককতো আমি কিবাকৈ আনাৰ ব্যৱস্থা কৰিব লাগিব। এতিয়াতো আমাৰ তেনেকুৱা পৰিয়াল আপোনালোকে দেখাই পাইছে, তেওঁলোকৰ ঘৰ নাই, তেওঁলোকৰ থাকিব জেগা নাই, সেইকাৰণে তেওঁলোকে বাহিৰত কাম কৰিব লগা হৈছিল। এতিয়া কি কৰা যায়? এতিয়া তেওঁলোককতো আমি নানিলেও নহয়, কিন্তু এতিয়া আনাৰ ব্যৱস্থা কৰিব লাগিলে এতিয়া আমি গোটেই ৰাইজে আলোচনা কৰি আমাৰ প্ৰাক্তন বিধায়ক GMDৰ অধ্যক্ষ নাৰায়ণ ডেকাক আমি কথাটো অৱগত কৰিছিলোঁ আৰু তেখেতে তৎক্ষণিকভাৱে আমাৰ যি মৃত বডি দুটা আমাৰ গাঁৱলৈ উভতাই আনাৰ কাৰণে তেখেতে দায়িত্ব লৈছে। দায়িত্ব লোৱাৰ পিছত আমাৰ ৰাইজে অলপ সন্তুষ্ট হৈছে, কিন্তু ইয়াৰ পিছত আৰু আমাৰ কৰণীয় কাম আছে। কাৰণ এতিয়া যিহেতুকে আমাৰ দুটা ল'ৰা বাহিৰত মৰি গ'ল, ইয়াৰ পিছত যাতে আমাৰ এইটো ঘটনাই প্ৰথম হয়, দ্বিতীয় যাতে নহয়, সেইকাৰণে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি কাটৰ অনুৰোধ কৰিছোঁ যাতে আমাৰ অসমৰ ল'ৰাই যাতে বাহিৰত যাই কোনো কাম কৰিব নালাগে। আমাৰ গাঁৱৰ পৰা প্ৰায় 6জন ল'ৰা গৈছিল, তাৰে 2জন ল'ৰা আমাৰ মৃত্যুবৰণ কৰিছে আৰু ইয়াৰ পিছত যাতে আমাৰ গাঁও যাতে বহিৰাজ্যত যাই কাম কৰিব নালাগে, তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক কাটৰ অনুৰোধ কৰিছোঁ যাতে তেখেতে আমাৰ গাঁৱৰ অসমৰ ল'ৰা যাতে অসমতে কৰ্ম কৰিব পাৰে, তেখেতে উদ্যোগমুখী ব্যৱস্থা লৈ কিবা এটা কৰিব লাগে। আৰু ইয়াৰ পিছত মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ আৰু আমাৰ শ্ৰদ্ধাৰ নাৰায়ণ ডেকাদেৱক আমি কৈছোঁ, তেখেতসকলে যাতে এই পৰিয়ালটো তেওঁৰ স্বামী আছে, পত্নী আছে, ল'ৰা ছোৱালী আছে, তেওঁলোকক যাতে কিবা এটা ইয়াৰ পিছত ভৰণ পোষণৰ দায়িত্ব লয় আৰু চৰকাৰে যাতে যিকোনো 3জন ল'ৰা এটাৰ ভিতৰত যিকোনো এজনক যাতে কিবা কৰ্মসংস্থাপন দিয়ে, তাৰ কাৰণে মই চৰকাৰক অনুৰোধ জনাইছোঁ। এনেকৈ আমাৰ ল'ৰাবিলাকে যায়, যোৱাৰ পিছত তেওঁলোকে কাম কৰে। এতিয়া এইবাৰ যাই তেওঁলোকে হঠাৎ মৃত্যু হৈছে। এতিয়া কি কাৰণত মৰিছে সেইটো আৰু আমি গম পোৱা নাই। কিবা কৰ্মব্যস্ততাৰ কাৰণে তাতে বোধ কৰোঁ মৃত্যুবৰণ কৰিছে। বৰ্তমান কাৰণ একো আমি জানিব পৰা নাই। কি নাম যুৱকজনৰ নাম কি? বিজু দাস আৰু সঞ্জয় দাস, একেখন গাঁৱৰে। যাবাৰ আজি 5 দিন হ'ল। 5 দিন হৈ তেওঁলোকে যাই পেলাই ৰুম লৈছে, কিন্তু কাম কৰিব পৰা নাই। 1 দিন না কি 2 দিন কিবা কাম কৰিছে। মোকালমোৱাৰ পৰা আজি জানিৰ ৰিপৰ্ট, এনি ভাৰত 24।